হে দোস্ত ৰুম এডিটৰছে অনলি তো কাম কৰি থাকিলে নহব সেই কাম কৰা মানুহখিনিক পিকনিকো লাগে তো এইফালে এটা ৰুম এডিটৰছৰ পিকনিক পাতিছো আমাৰ যিমান কাম কৰা মানুহ আছে স্পেচিয়েলি গুৱাহাটীৰ তাৰ কিছু সংখ্যক মানুহ আহিছে বেছিভাগ আহিব নোৱাৰিলে আজি শুক্ৰবাৰো নামাজতো গৈছে মুছলমান মানুহখিনিয়ে কিন্তু হ'লেও আমাৰ এইবিলাক দোকানী হওক মিস্ত্ৰী হওক গোটেইখিনি আহি বম খানা খুৱাইছো ইয়াত পাঠাৰ পৰা ব্ৰইলাৰৰ পৰা হাঁহৰ পৰা কোমৰাৰ পৰা দালিৰ পৰা চব্জিৰ পৰা যিহেতু কিংকৰ নিৰামিষ তো সেইও আছে পনীৰো আছে এইফালে খাই আছে এইফালে চোৱা খাই আছে ধুনীয়াকে খাই আছে হাই দাদা কেনে বঢ়িয়া বঢ়িয়া দাদা হাতৰ পৰা মাল আনো আমি মিস্ত্ৰী আছে অমুক আছে ভোগ আছে বঢ়িয়া এইফালে খানা শেষ হৈ গ'ল তো এনেকে আপুনিও আমাৰ এক খানাত থাকিব পাৰিব যদি আমাৰ দ্বাৰা আপোনালোকে কাম কৰে তো এই নাম্বাৰটোত ঘৰ বনাব লাগিলে আপোনালোকে ইণ্টেৰিয়াৰ হওক কিবা ধুনীয়াকে কণ্টেক্ট কৰিব আমাৰ লগত আহাবাৰ আপোনালোকে খানা খাব পাব ধন্যবাদ থেংক ইউ Didn't even get to cross. আমাৰ মামাই কৈছিল এ ফৰ আছাম হ'ব আৰু চাওক নাই সঁচাকে প্ৰাউডলি ক'ব পৰা হৈছো আমি এ ফৰ বৰ্তমান আছাম মানে আপুনি কল্পনা কৰিব নোৱাৰে কিমান বিশাল মই কোনো ষ্টেডিয়ামত নাই মই এটা প্ৰেক্ষাগৃহৰ মাজত আছো গম পাইছিলে আগতে এবাৰ ডাঙৰ কিবা হ'লে USTM মেঘালয়ত যাব লগা আছিল তাৰ প্ৰেক্ষাগৃহ ব্যৱহাৰ কৰিব পৰা কিন্তু তাতকৈ কিমান গুণ ডাঙৰ এইটো বনাই দিলে তো একবাৰ চাওক ইয়াত সোমোৱা গেটে কিমান আছে 1 2 3 4 5 6 আছে আৰু বাহিৰৰ পৰা হৈছে এনেকুৱা চাওক সিমান ডাঙৰ লিখা আছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু আমাৰ অসমৰ কালচাৰ ইয়াত ঢোল হওক সেইফালে বিহু হওক তাৰপিছত এইফালে পানীৰ ৱাটাৰিং শ্ব' কৰিব আৰু গাড়ী চাড়ী থোৱাৰ ব্যৱস্থা চাওক না এই গোটেই বিল্ডিংটো মাল্টি লেভেল কাৰ পাৰ্কিং মানে ইয়াত 5000 মানুহ যদি 3000 মানুহৰ গাড়ী আনে 4000 গাড়ী আনে ইয়াত গাড়ীৰ পাৰ্ক বহুত ডাঙৰ এইটো বহুত ডাঙৰ আৰু পুৰা হাইটেক হয় ইয়াত এটা কম্পিউটাৰ আছে য'ত বিহু সত্ৰীয়া বাগৰুম্বা ঝুমুৰ ইয়াত আপোনালোক মটক বিহুত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে মটক বিহুৰ গোটেইখিনি কথা পঢ়িব পাৰিব আৰু এইখন হৈছে ষ্টেজ যিটো লেভেল অসম গৈ আছে অহাকাইলৈকে ডনাল্ড ট্ৰাম্প ভ্লাদিমিৰ পুটিন ইয়াত আহি পিনে জয় আই অসম বুলি কম ডাঙৰ কথা নহয় তো আপুনি ইয়াত আহি পিনে কিবা এটা কৈ আছে আগত 5000 মানুহ কি কম আৰু জাষ্ট এটা কথাই কম জয় মামা আৰু থেংক ইউ মামা জয় আই অসম বাই বাই আহিব আৰু মই ব্লগটো চাব ডিম্পুজ ব্লগত No, there ain't no stopping us. Fly without boarding pass. Couldn't catch me, I'll be moving fast. Call me a shooting star. Let 'em know who you are. Flying up in a bar. Wish on a star. Time to show 'em who's in charge. Call me a shooting star. তো কিংকৰ আৰু মই ৰুম এডিটৰ্ছ আৰম্ভ কৰিছিলো আজিৰ পৰা 2 বছৰ আগত 3 বছৰে হ'ল প্ৰায় আৰু আজি আমাৰ লগত ইমান মানুহ আছে তো গোটেই ৰুম এডিটৰ্ছৰ আমাৰ আজি এটা পিকনিক হ'ল এইফালে পিকনিক হ'ল তো দুনিয়াৰ মানুহ তো এই ব্লগটো যাই আছে আপোনালোকে চাব পাৰে অলপমান দেৰিকে থেংক ইউ ৰুম এডিটৰ্ছৰ দ্বাৰা কাম কৰক মজা মানে আমি ভাল শিকিব চেষ্টা কৰিছো আৰু থেংক ইউ নাম্বাৰ শিকিবলৈ নেপালো আখৰি ক'বলৈ নেপালো কথা দি বুকুৰ দেখা বুকুতে মনত আশা মনতে লিখনি যেন ভগা বিলৰ বিলনি মোৰ বুকুত ধনায় ঠিক আছে না হায়দৰাবাদ গৈছিলো হায়দৰাবাদৰ মেহফিলত খাইছিলো এখন ৰেষ্টুৰেণ্ট আছিল তো তেনেকুৱা সেম মানে টেষ্ট মানে আমাৰ গুৱাহাটীত আহি গৈছে
তো এইফালে চাব পাৰে বিৰিয়ানী লৈছোঁ তো এইফালে চাইনি আৰু এই অৰিন্দম ইফালে বৰুৱা তো ধ্ৰুৱ দ্য বিৰিয়ানী ক্লাব তাৰ বিৰিয়ানী ক্লাব মোৰ লগৰে ৰেষ্টুৰেণ্ট এখন মজা খানা পায় অ'কে মিছা কথা কৈছে তো লেম ৰোডত তো আপোনালোকে আহি যাব মেনশ্যন কৰি আছোঁ কাৰ ৰেষ্টুৰেণ্ট খাব ইচ্ছা নহ'ব মই মুখেদি একো নকওঁ কিন্তু বহুত ভাল হৈছে ভিডিঅ'টো ম'ম'টো বহুত ভাল হৈছে অসম আমাৰ ৰূপহী সোণৰো নাইছে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ তো আমাৰ এটা প্ৰজেক্ট চলি আছে অভয়াপুৰীত ৰুম ৰিটৰ্ছৰ তো আমি মানে গোটেইখিনি ৱাৰ্ড্ৰপৰ পৰা বিচনাৰ পৰা গোটেই ফাৰ্নিচাৰখিনি ডিজাইন কৰি আছোঁ আৰু আজিকালি যিহেতু আমাৰ গ্ৰাফিক ডিজাইনাৰ্ছ গোটেইখিনি সেই কাম কৰা হয় তো এনেকুৱা ডিজাইনাৰ আমি ফৰ্মেট বনাই লওঁ যে এই ৰুমটো কেনেকুৱা হ'ব তো এই ফৰ্মত মতে আমাৰ মিস্ত্ৰীয়ে কাম কৰি আছে তাৰপিছত এইফালে গোটেই এইটো বনাম আৰু এইফালে বনাই থকা হৈছে বিচনা ৱাৰ্ড্ৰপ গোটেইখিনি বনাই থকা হৈছে এইফালে চাওক বনাই আছে আপোনালোকে ধুনীয়াকৈ চাব পাৰে হা চাব পাৰে আৰু এইফালে বিচনা বনোৱা হ'ব আৰু ইয়াতো কিবা এটা ডিজাইন কৰা হ'ব তো ইয়াতো এনেকুৱা এটা ফৰ্মেট লগাই দিয়া গৈছে একজেক্টলি আমি 3D মডেল বনাওঁ সেই 3D মডেলটো ফাৰ্ষ্ট কাষ্টমাৰক দেখুৱাওঁ কাষ্টমাৰে যেতিয়া খুজ হয় সেই মডেলটো আমি এনেকৈ ইমপ্লিমেণ্ট কৰোঁ তো এইটো এটা সম্পূৰ্ণ ঘৰ এইফালে পাকঘৰ চাব পাৰে পাকঘৰত আমি পূৰা ধুনীয়াকৈ কাম কৰি আছোঁ তো এইফালে চাওক পাকঘৰত আমি এনেকুৱাকৈ বনাই আছোঁ পাকঘৰটো কমপ্লিট হোৱা নাই মডুলাৰ কিটচেন গোটেইখিনি বনাই আছোঁ তাৰপিছত এই যিটো এই টাইলছখিনি আমি লগাইছোঁ মানে লগতে চিলিঙো আমি লগাইছোঁ চিলিঙৰ কাম হৈ গৈছে আৰু টাইলছখিনি আমি মানে ইণ্টেৰিয়ৰটোৰ লগত মিলাকৈ ফাৰ্ষ্ট ডিজাইন কৰি লৈ পিনে টাইলছখিনি এনেকুৱা কৰি দিছোঁ আৰু এইখিনি টাইলছে একজেক্ট টাইলছে আমাৰ ঘৰতে লগোৱা গৈছে মানে ভাল আৰু আজিকালি টাইলছৰ যিহেতু কমপ্লিট ইণ্টেৰিয়ৰ কৰোঁ তো আপোনালোকে যোগাযোগ কৰক আমাক ঘৰটোৰ জাষ্ট চিভিলখিনি হোৱাৰ পিছতে টাইলছৰ পৰা চল চিলিঙৰ পৰা গোটেইখিনি 3D ডিজাইন ফাৰ্ষ্ট আপোনালোকক দেখাম তাৰপিছত আমি কাম কৰিম আৰু আমাৰ কামৰ 1%টো খুটি নাতি নাপাব যদি কিবা পায় আমি ভাল কৰি দি দিম